মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ সময় সপ্তমটো অধ্যায়। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা বুলি আশা কৰিছোঁ। আৰু এই ভিডিঅ'টোত আমি পাঠৰ প্ৰশ্নাৱলীৰ লগতে থকা পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনিও আমি আলোচনা কৰিম। গতিকে তোমালোকে মনোযোগ সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা চাই যোৱা। চোৱা, সময় পাঠটোৰ নাম হৈছে সময়, লিখক হৈছে নীলমণি ফুকন। চমু প্ৰশ্ন উত্তৰ দিয়া। চোৱা, 1 নম্বৰত কি দিছে? 1 নম্বৰত দিছে সময়ৰ বৈ যোৱা সোঁত আমি চকুৰে নেদেখোঁ। সময়ৰ বৈ যোৱা সোঁত আমি চকুৰে দেখোঁনে? ইয়াত সুধিছে, হয়নে? কি এইটো এনচাৰ হ'ব? আমি সময়ৰ সোঁত চকুৰে নেদেখোঁ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? চোৱা, দণ্ড, পল, অনুপল সময়ৰ মজলীয়া ভাগৰ ভগ্নাংশ বোলা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময় কেনেকৈ ভাগ কৰা হয়? কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। ভাগবোৰো আমি পিছত লং কুৱেশ্যনত পাম। চোৱা, সময় কি গতিত ঘূৰি? সময় বৃত্তাকাৰ গতিত ঘূৰি। হিন্দু শাস্ত্ৰত কেই যুগৰ নিৰ্ণয় আছে? হিন্দু শাস্ত্ৰত 4 যুগৰ নিৰ্ণয় আছে। এইবিলাক আটাইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, বেলি ফুলক কি বুলি কোৱা হয়? বেলি ফুলক কি বুলি কোৱা হয়? ঘড়ীও বুলি। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময় বৈ যোৱাৰ উমান আমি ক'ত পাওঁ? চোৱা, সময় বৈ যোৱাৰ উমানটো আমি কাৰ্যক্ষেত্ৰতহে পাওঁ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পাৰৈ ৰোদ কি কয়? কি জনায়? পাৰৈ ৰোণ দি কি জনায়? কি বুলি কৈছে আৰু এবাৰ কৈ দিছোঁ। চোৱা, পাৰৈ ৰোণ দি কি জনায়? পাৰৈ ৰোণ দি জনায় যে পোহৰ হ'বলৈ বেছি সময় নাই। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময় কিহৰ লগত তুলনা কৰিব পাৰি? সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময়ৰ প্ৰকৃত যন্ত্ৰপাতি কি বুলি কৈছে? সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। তাৰে পিছৰ প্ৰশ্ন, মই তাৰমানে তোমালোকক প্ৰশ্নাৱলী আৰু মাজৰ ভিতৰুৱা গোটেইখিনি একেলগে কৰি শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন একেলগে আলোচনা কৰি দিছোঁ। বুজি পাইছানে? চোৱা, 11 নম্বৰ প্ৰশ্নটো চোৱা, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? এইটো হৈছে কাৰ্যক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি সময়বোৰক ভাগ কৰা হয়। সময়ৰ গতি কেনেকৈ ধৰিব পাৰি? কামৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময়ৰ ডাঙৰ ভাগবোৰ কি কি? সময়ৰ ডাঙৰ ভাগবোৰ হৈছে যুগ, কল্প, শতাব্দী আদি সময়ৰ ডাঙৰ ভাগ। তাৰে পিছত চোৱা, 15 নম্বৰটো, সময় কি গতিত ঘূৰে বুলি কোৱা হৈছে? সময় বৃত্তাকাৰ গতিত ঘূৰে বুলি কোৱা হৈছে। মানুহৰ এক কল্প বা 1000 যুগত ব্ৰহ্মৰ কিমান দিন হয়? মানুহৰ এক কল্প বা 1000 যুগত ব্ৰহ্মৰ এদিন এৰাতি হয়। কিমান আচৰিত কথা, হয়নে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, নীলমণি ফুকনৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? ইয়াতে নীলমণি ফুকনৰ জন্ম হৈছিল 1880 চনত ডিব্ৰুগড়ত। মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এইবিলাক 2 নম্বৰী প্ৰশ্ন। চোৱা, নীলমণি ফুকনে কি কাম কৰিছিল? নীলমণি ফুকনে BA পাছ কৰাৰ পাছত জৰ্জ ইনষ্টিটিউট হাইস্কুলত প্ৰধান শিক্ষকৰ চাকৰিত সোমাইছিল, যদিও পিছলৈ চাহ বাগিচাৰ ব্যৱসায়ত লাগিছিল। সময় প্ৰবন্ধটি কাৰ ৰচনা? ইম্পৰ্টেণ্ট কুৱেশ্যন। নীলমণি ফুকনৰ। দিগ্বিজয়ী বীৰ নেপোলিয়ন কোনখন যুদ্ধত কিয় পৰাজিত হৈছিল? সহায়কাৰী সৈন্যদল গৈ পোৱাৰ মাত্ৰ 5 মিনিট পলম হোৱাৰ বাবে বাটালো যুঁজত দিগ্বিজয়ী বীৰ নেপোলিয়ন শোচনীয়ভাৱে পৰাজিত হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, নীলমণি ফুকনক আমি সচৰাচৰ কি আখ্যায়িত নামেৰে জানো? নীলমণি ফুকনদেৱক আমি ককা নীলমণি ফুকন আৰু ভগ্নীবৰ নীলমণি ফুকন এই 2 খ্যাতি নামেৰে জানো। চোৱা, এইটো হৈছে একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো জানি থোৱাটো বৰ দৰকাৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা,
মানুহৰ টিকনি আৰু সময়ৰ টিকনিৰ পাৰ্থক্য কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰবন্ধকাৰৰ মতে মানুহৰ টিকনি আৰু সময়ৰ টিকনিৰ পাৰ্থক্য হৈছে এয়ে যে মানুহৰ টিকনি মূৰৰ পাছফালে আৰু সময়ৰ টিকনি আগফালে থাকে। মনত ৰাখিবা। তাৰপিছত চমু প্ৰশ্ন উত্তৰ চোৱা। সময় পাত্ৰীৰ লিখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। ইম্পৰ্টেণ্ট। বাগ্মীবৰ নীলমণি ফুকন ককা অৰ্থাৎ চমুকৈ ককা সময় প্ৰবন্ধটিৰ লিখক। তেখেতৰ ৰচিত সাহিত্যৰাজিক্ৰমে সাহিত্যকলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী আদি। ইয়াৰ বাহিৰেও তেখেত আলোচনী আৰু ৯ জোন কাকতৰ সম্পাদক আৰু অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। চোৱা, ইয়াতে যদি তোমালোকক সোধে নীলমণি ফুকনে কোনখন অধিৱেশনৰ সভাপতি আছিল, তেতিয়াহ'লে তোমালোকে ক'ব লাগিব যে শিৱসাগৰ অধিৱেশনৰ সভাপতি আছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা। বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? 4টা-5টা বাক্যত উত্তৰ দিয়া। মানে 4-5টামান বাক্যৰ ভিতৰত উত্তৰটো দিব কৈছে যে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কেনেকৈ সময়টো নিৰ্ধাৰণ কৰিছিল, হয়নে? চোৱা, ধুনীয়া কুৱেশ্যন। বিজ্ঞান আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনৰ লক্ষ্য কৰি সময় সম্পৰ্কে অৱগত হৈছিল। কাম কৰাৰ ক্ষেত্ৰত একোটা সাধাৰণ কথাক ভিত্তি কৰি সময় নিৰূপণ কৰিছিল, যেনে এখনমান তামোল খোৱাৰ সময়, ৰিংটোৰে শুনা দূৰত্ব, বেলিৰ গতিৰ লগত সংগতি ৰাখি নিজৰ ছাঁটো দীঘল চুটি হোৱা আদি লক্ষ্য কৰি সময় নিৰূপণ কৰিছিল। জীৱ-জন্তুৰ আচৰণলৈ লক্ষ্য কৰি সময়ৰ সলনি বা ঋতুৰ পৰিৱৰ্তন হোৱাৰ সম্ভেদ দিছিল। চাবাচোন, দুপৰীয়া হ'লে নিজৰ ছাঁটো একেবাৰে নাইকিয়া হয়, হয়নে? গধূলিয়া হ'লে দীঘল হয়, ৰাতিপুৱা হ'লে ছুটি থাকে। এনেকেই মানুহে মানুহৰ ছাঁটো লৈ কেনেও সময় নিৰূপণ কৰিছিল। আৰু জীৱ-জন্তুৱে বেছিকৈ কান্দি থাকিলে তোমালোকে গম পাবা নিশ্চয় কিবা এটা বাৰ্তা দিবলৈ জীৱ-জন্তুৱে সেনেকৈ থাকে যে ঋতুৰ পৰিৱৰ্তন বা সময়ৰ পৰিৱৰ্তনৰ কথা জীৱ-জন্তুৱে আগতীয়াকৈ গম পায়। গতিকে 3 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? 4টা-5টা বাক্যৰ ওপৰত এনচাৰটো দিয়া। চোৱা, প্ৰাকৃতিক জগত বুলিলে সাল সলনি হোৱা ঋতু, কুঁহিপাত মেলা বা ফুল ফল ধৰা গছ-গছনি, সূৰ্য উদয় অন্ত, ফল মূল ধৰা শস্য পকা, কেঁকোৰা, শামুক, বালিমহী আদি চৰাই বা প্ৰাণীবোৰ ওলোৱা, ভেকুলী তুৰতুৰোৱা আদিক সামৰি যি জাগতিক কাৰ্যকলাপ তাকেই প্ৰকৃতি বোলে। প্ৰকৃতিৰ গতিবিধি, আচৰণ বা পৰিৱৰ্তন আদিলৈ লক্ষ্য কৰি সময়, ঋতু বা কাল নিৰূপণ কৰা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা। লক্ষণাক্ৰান্ত মানে কি? 4টা-5টা বাক্যত উত্তৰ লিখা। চোৱা, লক্ষণাক্ৰান্ত মানে লক্ষণযুক্ত বা লক্ষণ থকা। সময়ৰ ভাগবোৰৰ ক্ষেত্ৰত কিছুমান বিশেষ লক্ষণ স্পষ্ট। গ্ৰীষ্ম, শীত, হেমন্ত, বৰ্ষা আদি সময়ৰ ভাগ বুজোৱা ঋতুসমূহ বিশেষ লক্ষণৰ ওপৰত ভিত্তি কৰিয়েই চিহ্নিত হৈছিল। যুগ বিভাজনৰো এনে লক্ষণৰ ওপৰতহে কৰা হয়। যেনে কলি যুগৰ অন্ত হ'লে কল্কী অৱতাৰ হ'ব, কল্কীৰ পিছত সত্য যুগ প্ৰৱৰ্তন হ'ব। সেইদৰে যীশুৰ আবিৰ্ভাৱ, ইমাম মেহদীৰ আগমন আদি একোটা যুগৰ লক্ষণ। তাৰে পিছৰ প্ৰশ্নটো চোৱা। কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? 4টা-5টা বাক্যত উত্তৰ লিখা। চোৱা, উল্লেখযোগ্য একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰিও সময়ৰ একোটা ভাগ নিৰূপণ কৰিব পাৰি। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, কোনো ৰাজবংশৰ যত্ত, ঐতিহাসিক কোনো লোকৰ জন্ম বা মৃত্যু আদিয়ে সময় একোটা চাপৰ সীমা নিৰূপণ কৰে। এনেও একোটা ৰেখাপাত কৰা ঘটনাক কেন্দ্ৰ কৰিয়েই শতাব্দ, হিজৰী, শকাব্দ আদি সময়ৰ বিভাগবোৰৰ সৃষ্টি হৈছিল। তাৰে পিছৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো লেচনৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো এইটোৱে। এলেহুৱাৰ দিন নাযায় নোপোৱাই, তাৎপৰ্য ব্যাখ্যা কৰা। চোৱা, সময় হিচাপ কামৰ দ্বাৰাহে হয়। কৰ্মী মানুহৰ সময় কেতিয়া পাৰ হৈ যায় উমানকে নাপায়। কৰ্মী মানুহৰ দিনটো চকুৰ পচাৰতে শেষ হোৱা যেন লাগে, কিন্তু কাম নথকা বা কাম
থাকিও কাম নকৰা এলেহুৱা মানুহৰ বাবে দিনটো বৰ দীঘলীয়া। তাৰমানে ইয়াতে কৈছে যে যিবিলাক মানুহে কাম নকৰি এলাহ কৰি শুই থাকে সেইসকল মানুহৰ কাৰণে সময় নাযায়, আৰু যিসকলে ব্যস্ত মানুহ সেইসকলৰ কাৰণে কাম সময়খিনি সোনকালে গুচি যায়। তোমালোকে চোৱাচোন, পৰীক্ষা দিব গ'লে পৰীক্ষাৰ সময়খিনি যে ইমান সোনকালে গুচি যায় হয়নে? আৰু কিন্তু কোনোবা আহিব বুলি অপেক্ষাত থাকিলে এনেই ৰখি থকা যদি সেইখিনি সময় কিন্তু বহুত সময় লাগে, 5 মিনিট ইমান সময় ৰখি থকা যেন লাগে হয়নে? সেইটো কথাই চোৱা, তেওঁৰ বাবে দিনটো শেষ হৈ নাযায়। কামত ব্যস্ত থাকিলে সেই সময় কেতিয়া অতিবাহিত হয় ধৰিব নোৱাৰি, কিন্তু সেই চোৱা সময়ৰ সম্পন্ন কৰা কামেই সময়ৰ জোখ নিৰূপণ কৰে। এই কাৰণতে মানুহৰ বাবে যেতিয়া এক কল্প বা 1000 যুগ হয়, তেতিয়া ব্ৰহ্মাৰ সৃষ্টিকৰ্তাৰ ব্ৰহ্মৰ বাবে মাত্ৰ এদিন এৰাতিহে হয়। অৰ্থাৎ ব্যক্তজনৰ মতে সময় চুটি আৰু এলেহুৱা বা কৰ্মহীন জনৰ বাবে সময় শেষ নোহোৱাকৈ দীঘলীয়া। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি, তাৎপৰ্য ব্যাখ্যা কৰা। কামত ব্যস্ত থাকিলে সময় অতিবাহিত নোহোৱা যেন লাগে। কামত ব্যস্ত নাথাকিলে, তাকেইতো ভাবিছোঁ, কামত ব্যস্ত নাথাকিলে সময় অতিবাহিত নোহোৱা যেন লাগে। অলসভাৱে কটোৱা সময় দীঘলীয়া যেন লাগে। ৰেলগাড়ীখন সময়ত এৰিব বুলি দৌৰা-দৌৰিকৈ ষ্টেচন পাই 1 ঘণ্টা দেৰিকৈ গাড়ী এৰিব বুলি জানিলে অসন্তোষ লাগে। ঠিকেই, মই আগৰ উদাহৰণটো যিটো কৈছোঁ সেইটো চোৱা, এইটোতে এনচাৰটো ডাইৰেক্ট ইয়াতে উঠি গৈছে। মই ক'লোঁ যে পৰীক্ষাৰ সময়খিনি সোনকালে যায়, আকৌ কাৰোবাক ৱেইট কৰি থাকিলে সেইখিনি সময় নাযায়। ইয়াতো সেইটো কথা কৈছে যে ষ্টেচন এৰি দিয়ে সোনকালে কিন্তু তাৰ কাৰণে যেতিয়া আমি 1 ঘণ্টা ৰখিব লাগে সেই সময়খিনি অসন্তোষ লাগে। সেই 1 ঘণ্টা সময় কোনোমতে শেষ হৈ নাহে, কাৰণ তেতিয়া সময়খিনি অবাবত কাম নোহোৱাকৈ কটাব লগা হয়। কামত ব্যস্ত থাকিলে সময় কিমান সোনকালে অতিবাহিত হয় তাৰ উমান পোৱা যায়। নিৰ্দিষ্ট এটা সময়ত কৰি শেষ কৰা কামৰ দ্বাৰা অতিবাহিত সময় উপলব্ধি কৰিব পৰা যায়। দিনটোত সম্পন্ন কৰিব লগা কামৰ নিৰিখ যিসকলৰ থাকে সেইসকলৰ বাবে সময় খৰ গতিত অতিবাহিত হোৱা যেন লাগে। কামত ব্যস্ত থাকোঁতে দিনটো কেতিয়াও পাৰ হৈ নাযায় তাক ধৰিব নোৱাৰি, কিন্তু পাৰ হৈ যোৱা সময়ৰ হিচাপ দিয়ে সেই চোৱা সময়ত সম্পন্ন কৰা কামেই। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এইটোৱে ইম্পৰ্টেণ্ট এটা ব্যাখ্যা। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন, তাৎপৰ্য ব্যাখ্যা কৰা। চোৱা, কাম নকৰা বা কাম নজনাজনৰ বাবে সময় বহুত দীঘলীয়া, কিন্তু কাম থকাজনৰ বাবে সময় তাকৰীয়া। এলেহুৱা মানুহৰ বাবে দিনটো কোনোমতেই শেষ নহয়, কিন্তু এটাৰ পিছত এটাকৈ কামত আহৰি নোপোৱাজনৰ বাবে দিনটো পলকতে শেষ হয়। সেইকেইটা কথাই বাৰে বাৰে কৈ আছে যে এলাহ কৰা যিসকল মানুহে এলেহুৱা সেইসকলৰ সময়বোৰ নাযায়, আৰু যিসকল লোকে কামত ব্যস্ত হৈ থাকে তেওঁলোকৰ সময়খিনি কেনেকৈ পলকতে শেষ হৈ যায় গমেই নাপায়। ব্যস্ত হ'লেও মানুহৰ বাবে যি সময়ৰ জোখ ব্ৰহ্মাৰ বাবে সেই জোখ নহয়। বিশ্ব ব্ৰহ্মাণ্ডখন বৰ্তাই ৰখাৰ বাবে ব্ৰহ্ম অতিশয় ব্যস্ত হৈ থাকিব লাগে। কম সময় তেওঁক নাটে। মানুহ কৰ্মব্যস্ত হ'লেও ব্ৰহ্মৰ সমান কাম মানুহৰ নাই। মানুহৰ কাম কম হোৱা বাবে সময়ৰ ভাগো কম হয়। সেই ভাগ অনুসৰি মানুহৰ যেতিয়া 1 কল্প বা 1000 যুগ অতিবাহিত হয়, তেতিয়া ব্ৰহ্মৰ এদিন এৰাতিহে হয়। অৰ্থাৎ মানুহৰ বাবে যি সময় দীঘলীয়া ব্ৰহ্মৰ বাবে সেই সময় তাকৰীয়া। চোৱা, যেনেকৈ এলেহুৱাৰ বাবে দীঘলীয়া সময় কৰ্মহীন লোকৰ বাবে তাকৰীয়া হয়, সেইদৰে ক্ষুদ্ৰ পৰিসৰত কৰ্মব্যস্ত মানুহৰ বাবে দীঘলীয়া সময় বৃহৎ পৰিসৰত কৰ্মব্যস্ত ব্ৰহ্মৰ বাবে তাকৰীয়া বা কম হয়। চোৱা, তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। এই আটাইবোৰ কুৱেশ্যনেই ইম্পৰ্টেণ্ট। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা, অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। কম সময়ৰ পিছত কিমান বেছি মূল্যৰ কাম কৰিব পাৰি তাৰ ওপৰতে সময়ৰ অমূল্য গুণৰ নিৰ্ণয় কৰিব পাৰি। কোনো ধনকুবেৰে নিমিষতে লাখ লাখ টকা উপাৰ্জন কৰে, আৰু কোনোৱে গোটেই জীৱনতো 1 লাখ টকা উপাৰ্জন কৰিব নোৱাৰে।
চোৱা কি ধুনীয়া কথা কৈছে, সঁচা কথা। এই ক্ষেত্ৰত সমুদায় জীৱনতে 1 লাখ টকা উপাৰ্জন কৰিব নোৱাৰা মানুহজনৰ সময়ক নিমিষতে লাখ টকা উপাৰ্জন কৰিব পৰা মানুহজনৰ সময়ৰ মূল্য অধিক। সেইদৰে ঘণ্টাত 60 মিনিট অতিক্ৰম কৰা ট্ৰাক এখনৰ মূল্য ঘণ্টাত 2 কিলোমিটাৰ অতিক্ৰম কৰা গৰুৰ গাড়ী এখনৰ মূল্যতকৈ বহুত বেছি। চোৱা, ঘনাই মাকো মাৰি দিনটোত 3খন গামোচা বব পৰা শিপিনীসকলৰ কামৰ মূল্য 3 বাৰ টোৱাই মাকো মাৰি দিনটোত 1খন গামোচা বব পৰা শিপিনীজনীৰ সময়ৰ মূল্যতকৈ বহু গুণে বেছি। চোৱা, অবাবত সময় নষ্ট নকৰি অতিবাহিত সময়খিনিক কিমান মূল্যৱান কাম কৰিব পাৰি তাৰেহে যত্ন কৰিব লাগে। উপাৰ্জনমুখী কামৰ মাজেৰে কটোৱা সময় অমূল্য হৈ পৰে। সেইকাৰণে সময়ক অমূল্য ধন বোলে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময়ৰ টিকনিডাল হেনো আগফালে, অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। এইটো একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন। সময়ৰ টিকনিডাল হেনো আগফালে, সঁচা কথা। চোৱা, প্ৰবাদ বাক্যৰ দৰে প্ৰচলিত হোৱা উক্ত বাক্যটি প্ৰবন্ধকাৰ বাগ্মীবৰ নীলমণি ফুকন ককাৰ সময় নামৰ প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে। সময়ৰ বোৱতী নদী আৰু পাখি লগোৱা কাঠৰ লগত তুলনা কৰা হয়। বোৱতী নদীৰ পাৰ বৈ যোৱা পানীৰ সোঁত আৰু ধনুৰ পৰা এৰি দিয়া কাঁড় আৰু কেতিয়াও উভতি নাহে। তাতে পাখি লগোৱা কাঁড় হ'লে সি আৰু তীব্ৰ গতিত আগৰ পিনে গতি কৰে। বোৱতী সূঁতি আৰু পাখি লগোৱা কোৰৰ দৰে দ্ৰুতগতি সম্পন্ন সময়ক ধৰি ৰাখিব লাগিলে নিৰ্দিষ্ট সময়ৰ আগত সাজু হ'ব লাগিব। আমাৰ কোনো মানুহৰ মূৰৰ চুলিৰ মাজত পিছফালে একোছা চুলি দীঘলকৈ ৰাখে। এই চুলিকোছাক টিকনি বোলে। চোৱা, টিকনি থকা মানুহক ধৰি ৰাখিব খুজিলে পিছপিনৰ পৰা গৈও টিকনিডালত ধৰি ৰাখিব পাৰি। প্ৰবন্ধকাৰে বিশেষ অৰ্থসূচকভাৱে সময়ৰ টিকনি আগফালে থকা বুলি বুজাইছে। গতিকে আগফালে টিকনি থকা সময়ক ধৰি ৰাখিব খুজিলে আগফালৰ পৰাহে ধৰিব লাগিব। ইয়াৰ দ্বাৰা প্ৰবন্ধকাৰে সম্পন্ন কৰিবলগীয়া কোনো কামৰ বাবে নিৰ্দিষ্ট সময়তকৈ আগেয়ে প্ৰস্তুত থকাৰ বাবে সকীয়াই দিছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সময়ৰ এই ভাগবিলাকৰ বিশেষ লক্ষণাক্ৰান্ত অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। চোৱা, কোনো এটা নিৰ্দিষ্ট সময়ত প্ৰধানভাৱে দেখা দিয়া সমস্যা, কোনো ডাঙৰ ঘটনা বা সমাজৰ মানুহৰ আচৰণ আদিৰ প্ৰতি লক্ষ্য কৰি সময়ৰ ভাগ কৰা হয়। হিন্দু শাস্ত্ৰৰ এই লক্ষণ বা বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি 4 যুগত বিভাজন কৰা হৈছে। সেই অনুসৰি কলিকালৰ অন্তত সত্য যুগৰ প্ৰৱৰ্তন হ'ব। কল্কি অৱতাৰ হ'লে কলি যুগৰ অন্ত পৰিব। খ্ৰীষ্টানসকলৰ মতে 1000 বছৰলৈ যীশুৰ ৰাজত্ব বা খ্ৰীষ্টৰ প্ৰভাৱ থাকিব। সেইদৰে ইছলামসকলৰ ধৰ্মবিশ্বাস মতে শেষ ইমাম হিচাপে মেহদীৰ আগমন ঘটিব। এই বিশেষ ঘটনাবিলাকক কেন্দ্ৰ কৰিয়েই একোটা যুগৰ সৃষ্টি হৈছে। যুগৰ পৰিৱৰ্তনেই কল্পনান্তৰ। চোৱা, তাৰে পিছত 12 নম্বৰটো, সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটডালত নাই। অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ইয়াৰ পৰা কিন্তু এটা পৰীক্ষাত আহিবই দেই, তোমালোকে মনোযোগ দিবা। ঘড়ীৰ কাঁইটকেইডালে সময় অতিবাহিত হৈ যোৱাৰ ইংগিত দিয়ে। কিন্তু ঘড়ীৰ কাঁইটকেইডালৰ পিনে চাই অতিবাহিত কৰা সময়ৰ একো জোখ বা মূল্য নাই। কাম নকৰাকৈ এনেয়ে পাৰ কৰা সময়ৰ জোখৰ কোনো মূল্য বা অৰ্থ নাই। সময় অতিবাহিত হৈ থকাৰ সমান্তৰালভাৱে কিবা এটা কাম কৰি থ'ব পাৰিলে পাৰ হৈ যোৱা সময়খিনিৰ জোখ আমাৰ হাতত ৰৈ যায়। যেনে 3 ঘণ্টা সময় পৰিশ্ৰম কৰি এখন ভাল চিত্ৰ অঁকা হ'ল। আঁকি লোৱা সেই চিত্ৰখনে পাৰ হৈ যোৱা সময়খিনিৰ জোখ বা মূল্য নিৰূপণ কৰি ৰাখিলে। ছাত্ৰ এজনে 3 ঘণ্টা সময় পৰীক্ষাত লিখি পৰীক্ষা এটা পাছ কৰিলে ছাত্ৰজনৰ চিৰজীৱনৰ বাবে সেই 3 ঘণ্টা সময়ৰ জোখ বা মূল্য তেওঁৰ হাতত অমূল্য সময় হিচাপে থাকি গ'ল। কামৰ দ্বাৰা সময়ক এনেদৰে ধৰি ৰাখিব পাৰি বা তাৰ মূল্য বা জোখ নিৰূপণ কৰিব পাৰি বাবেই সময়ৰ জোখ কামতহে বুলি
কোৱা হৈছে। তাৰে পিছত চোৱা নিয়মানুৱৰ্তিতা আৰু সময়ৰ সৎব্যৱহাৰ, ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা। চোৱা প্ৰকৃতি জগতত কিছুমান চিৰাচৰিত নিয়ম আছে, সেই নিয়মবোৰৰ ব্যতিক্ৰম নহয়। শীতকালত গছৰ ডাল পাত ফুল নথকা, বসন্তকালত গছৰ ডালত কুঁহিপাত ওলোৱা, ফুল ফুলা, বাৰিষা কালত ভেকুলীয়ে মাত মাতা আদি প্ৰাকৃতিক চিৰাচৰিত কাম। এইবোৰ কাম সাধাৰণতে ব্যতিক্ৰম নহয়। এই নিয়মবোৰৰ ব্যতিক্ৰম হ'লে অঘটন ঘটিব, দুৰ্দিন হ'ব, আনকি প্ৰলয়ো হ'ব পাৰে। প্ৰকৃতিয়ে মানি চলা এই নিয়মবোৰ নিয়মানুৱৰ্তিতা। প্ৰকৃতিৰ দৰে মানুহৰ সমাজতো কিছুমান নিয়ম আছে। সকলো মানুহে সেই নিয়মবোৰ মানি চলিলে কোনো কামত আউল নালাগে। যেনে ছাত্ৰৰ কাম অধ্যয়ন। তেওঁ পুৱা গধূলি সময় অপব্যয় নকৰি নিয়মমতে পঢ়া-শুনা অধ্যয়ন কৰিব লাগিব। নিতৌ সময়মতে স্কুললৈ যাব লাগিব। সেইদৰে শিক্ষকসকলো সময়মতে স্কুলত উপস্থিত হৈ পাঠদানত ব্ৰতী হ'ব লাগিব। শিক্ষক ছাত্ৰ স্কুলত নিয়মমতে উপস্থিত হ'ব নোৱাৰিলে স্কুলৰ পাঠদান আউল লাগিব। নিজৰ কৰ্তব্যটো নিয়ম বা সময়মতে কৰাই নিয়মানুৱৰ্তিতা বা সময়ানুৱৰ্তিতা। তাৰপিছত গ্ৰামাৰ ছেকশ্যনত চোৱা সন্ধি ভাঙা। চোৱা শকাব্দ, তালি বসযোগ অব্দ, শকাব্দ। তাৰে পিছৰটো চোৱা খ্ৰীষ্টাব্দ, এইটো ইম্পৰ্টেণ্ট, খ্ৰীষ্ট যোগ অব্দ, খ্ৰীষ্টাব্দ। শকৰাব্দ, শকৰাব্দ মানে শংকৰ যোগ অব্দ, শংকৰাব্দ। লক্ষণাক্ৰান্ত, লক্ষণ যোগ আক্ৰান্ত, লক্ষণাক্ৰান্ত। আৰু কৰায়ত্ত, কৰ যোগ আয়ত্ত, কৰায়ত্ত। তাৰে পিছত চোৱা চৈতন্যাব্দ, চৈতন্য যোগ আব্দ, চৈতন্যাব্দ। কল্যান্তৰ, কল্প যোগ অন্তৰ, কল্পান্তৰ হ'ব লাগে এইটো। মনস্তাপ, মনোযোগ বিসৰ্গৰ মন, বিসৰ্গৰ যোগ তাপ, মনস্তাপ। তাৰে পিছত চোৱা সময় পাঠ নামৰ পাঠটিতে থকা কেইটামান জুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। চোৱা মই ইয়াতে বাক্য ৰচনাখিনি দি দিম ডাইৰেক্ট। গতিবিধি, আগৰ দিনত প্ৰাকৃতিক কাৰ্যসমূহৰ গতিবিধি লক্ষ্য কৰি সময় ভাগ কৰা হৈছিল। তাৰে পিছততো বেলিখুৰি, বেলি ফুল সূৰ্য যিফালে ঘূৰে সেইফালে ঘূৰে বাবে ইয়াক বেলিখুৰিও বুলি কোৱা হয়। তাৰপিছত কুলি কেতেকী, কুলি কেতেকী আদিৰ আৱিৰ্ভাৱেও একোটা সময়ৰ ভাগৰ বা ঋতুৰ সম্ভেদ দিয়ে। ধাৰি পাতি, পাৰই ৰোণ দিলে বা কুকুৰাই ডাক দিলে, পাৰই ৰোণ দিলে বা কুকুৰাই ডাক দিলে ৰাতিপুৱাল বুলি বুজি মানুহে ধাৰি পাতি এৰে। তাৰপিছত চোৱা চন্দ্ৰ সূৰ্যৰ গতিলৈ লক্ষ্য কৰি দিন মাহ আদি সময়ৰ ভাগবোৰ নিৰ্ণয় হৈছিল। যন্ত্ৰপাতি, ঘড়ীৰ দৰে সময়ৰ জোখ লোৱা যন্ত্ৰ আৱিষ্কাৰ হ'লেও সময়ৰ জোখ লোৱা প্ৰকৃত যন্ত্ৰপাতি হৈছে অতিবাহিত হোৱা সময়ছোৱাত কৰি তোলা কাম। তাৰে পিছত চোৱা দিন ৰাতি, মানুহে এক কল্প বা 1000 যুগ ব্ৰহ্মৰ এটা দিন ৰাতি হয়। তাৰপিছত দেশ বিদেশ, বিজ্ঞানে আৱিষ্কাৰ কৰা যান বাহনৰ দ্বাৰা মানুহে দেশ বিদেশৰ ভ্ৰমণ কৰিব পৰা হ'ল। পিছত বৰঘৰ মালঘৰ, বিজ্ঞানে দিয়া সুবিধাৰে মানুহে দেশ বিদেশকো বৰঘৰ মালঘৰৰ দৰে বগাই ফুৰিছে। তাৰপিছত চোৱা 2-4, নিৰ্দিষ্ট কাম সুচাৰুৰূপে কৰাৰ বাবে নিৰ্ধাৰিত সময়তকৈ 2-4 মিনিট হ'লেও আগতে উপস্থিত হ'ব লাগে। তাৰে পিছৰটো চোৱা যুদ্ধ বিগ্ৰহৰ সময়ত সময়ৰ মূল্য অতিকৈ বেছি হৈ উঠে।